Hello my dear friends and students. আজি মই ভিডিও টু ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 14 ৰ এক্সাৰসাইজ 14.3 কোৱেশ্চন নম্বৰ 7 টু কৰাম আৰু ছাত্ৰসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিওটোৰ নটিফিকেশন পাই যোৱা এতিয়া হা কোৱেশ্চনটো স্টাৰ্ট কৰো সো কোৱেশ্চনে কি কৈছে তলৰ বিভাজনে এটা শ্ৰেণী কোঠাৰ 30 জন ছাত্ৰ-ছাত্ৰীৰ ওজন নিৰূপণ কৰে ছাত্ৰৰ মাধ্যমা ওজন নিৰ্ণয় কৰা ছাত্ৰসকল ইয়াতে ছাত্ৰ-ছাত্ৰীৰ মাধ্যমা ওজন নিৰ্ণয় কৰা এনেকুৱা হ'ব লাগিছিল এতিয়া ছাত্ৰসকল কোৱেশ্চনে কি কৈছে মই ভালদৰে বুজাও সো কোৱেশ্চনে কৈছে এই যে তলত যেটো বিভাজন তালিকা দিয়া হৈছে এই বিভাজনটোৱে এটা শ্ৰেণী কোঠাৰ 30 জন ছাত্ৰ-ছাত্ৰীৰ ওজনৰ তথ্য নিৰূপণ কৰে আৰু আমাক কৈছে এই তথ্যখিনিৰ মানে ওজনৰ তথ্যখিনিৰ মাধ্যমা ওজন নিৰ্ণয় কৰা আৰু তথ্যখিনি কেনেকুৱা দিয়া আছে চাই লোৱা ওজন কিলোগ্ৰামত মানে এইবোৰ কিলোগ্ৰামত মানে কেনেকুৱা চোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তলৰখিনি 40 ৰ পৰা 45 কেজি ওজনৰ দুজন ছাত্ৰ-ছাত্ৰী আছিল 45 কেজিৰ পৰা 50 কেজি ওজনৰ তিনিজন ছাত্ৰ-ছাত্ৰী আছিল আৰু 50 কেজিৰ পৰা 55 কেজি ওজনৰ 8 জন ছাত্ৰ-ছাত্ৰী আছিল আৰু 55 কেজিৰ পৰা 60 কেজি ওজনৰ 6 জন আছিল আৰু 60 ৰ পৰা 65 কেজি ওজনৰ 6 জন ছাত্ৰ-ছাত্ৰী আছিল আৰু 65 ৰ পৰা 70 কেজি ওজনৰ 3 জন আছিল আৰু 70 ৰ পৰা 75 কেজি ওজনৰ 2 জন আছিল এতিয়া আমাক কৈছে এই ওজনৰ তথ্যখিনিৰ মধ্যমা ওজন ওলাব লাগে তেনে ছাত্ৰসকল আগৰ কোৱেশ্চন যেনেকুৱা কৰিছিলো তেনেকুৱাই মধ্যমা ওলাম তোমালোকে হেইবোৰ যদি চোৱা নাই এই ভিডিওটোৰ ডেসক্ৰিপচনত পাই যাবা চাই লবা মধ্যমা ওলাবৰ কাৰণে এটা টেবুল লাগিব তিনিটা কলম যুক্ত সেই টেবুলটো আঁকিলো প্ৰথমতে ছাত্ৰসকল চোৱা আমি মধ্যমা ওলাবৰ কাৰণে টেবুল এটা পাতি লৈছো তিনিটা কলম যুক্ত আৰু প্ৰথম কলমৰ নাম হৈছে শ্ৰেণী অন্তৰাল পিছৰটো হৈছে বাৰম্বাৰতা তৃতীয়টো হৈছে সঞ্চয় বাৰম্বাৰতা এনেকুৱা ছাত্ৰসকল মধ্যমা ওলাবলৈ হলে এটা টেবুল পাতিব লাগে আৰু এই তিনিটা পদ থাকিব লাগিব এটা ছাত্ৰসকল ইয়াতে শ্ৰেণী অন্তৰালটো দিয়া আছে এই যে 40 ৰ পৰা 45 45 ৰ পৰা 50 এইবোৰ হৈছে শ্ৰেণী অন্তৰাল চাই আমি শ্ৰেণী অন্তৰাল খালিত লিখি দিম তাৰ পিছত তলত বাৰম্বাৰতা দিয়া আছে কেতিয়াবা ছাত্ৰসকল ইয়াতে সঞ্চয় বাৰম্বাৰতা দিয়া থাকে আমি এই নম্বৰখিনি দেখি প্লাই গম পালো যে ইয়াতে বাৰম্বাৰতা দিয়া আছে আমি কেনেকুৱা গম পালো ছাত্ৰসকল চোৱা ইয়াতে সংখ্যাবোৰ দেখি আছো সংখ্যাবোৰ চোৱা 2 ৰ পৰা 3 3 ৰ পৰা 8 8 ৰ পৰা 6 মানে ছাত্ৰসকল কেতিয়াবা বাঢ়ি আছে কেতিয়াবা কমি আছে এনেকুৱা দেখি প্লাই আমি গম পালো যে এটো বাৰম্বাৰতা সঞ্চয় বাৰম্বাৰতা হলে সদায় বাঢ়িয়ে গৈ থাকিল হেতেন কেনেকুৱা চোৱাচোন 8 ৰ পিছতে 6 মানে সৰু হৈছে সঞ্চয় বাৰম্বাৰতা হলে 8 ৰ পিছত 8 তকৈ ডাঙৰ কিবা সংখ্যা এটা থাকিলেতে আৰু লাষ্টত গৈ ছাত্ৰসকল ইয়াতে মুঠ বাৰম্বাৰতা 30 আছে নহয় মানে 30টা ষ্টুডেন্টৰ কথা কোৱা হৈছে ইয়াতে 30 থাকিলেতেন ছাত্ৰসকল আমি দুই ধৰণে গম পাও যে বাৰম্বাৰতা নে সঞ্চয় বাৰম্বাৰতা এটা ধৰণে হৈছে সঞ্চয় বাৰম্বাৰতা হলে সদায় বাঢ়ি বাঢ়ি গলহেতেন আৰু মুঠ বাৰম্বাৰতাটো লাষ্টত হলহেতেন এনেকুৱা ছাত্ৰসকল দুই ধৰণে মানে বাঢ়ি বাঢ়ি গৈ আছে মানে সঞ্চয় বাৰম্বাৰতা আৰু মুঠ বাৰম্বাৰতা লাষ্টত হৈ আছে মানে সঞ্চয় বাৰম্বাৰতা এটা ছাত্ৰসকল মুঠ বাৰম্বাৰতা লাষ্টত নহয় মানে লাষ্টতে 30 নহয় মানে এটো বাৰম্বাৰতা হয় সঞ্চয় বাৰম্বাৰতা নহয় আৰু কমিও আছে নহয় সেই কাৰণে এটা ছাত্ৰসকল আমি চাই শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাখিনি ফিল কৰি দিও তাৰ পিছত আমি সঞ্চয় বাৰম্বাৰতাটো উলাম ছাত্ৰসকল চোৱা এই ওপৰৰ টেবুলটো চাই আমি শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাখিনি পাতি লৈছো এতিয়া বাৰম্বাৰতাৰ পৰা সঞ্চয় বাৰম্বাৰতা ওলাব লাগিব কেনেকুৱা ছাত্ৰসকল এইবোৰ যোগ কৰি যেনেকুৱা প্ৰথমটো ছাত্ৰসকল ইয়াতে সেম থাকিব 2 আছে 2 থাকিব এতিয়া দ্বিতীয়তে কি বহিব এই দুয়োটা বাৰম্বাৰতাৰ যোগফল দ্বিতীয় লাইনত বহিব সো 2 3 মানে যিমান লাইনত জাম ছাত্ৰসকল সিমানটাৰেই যোগফল লাগিব যেনেকুৱা এতিয়া 2 নম্বৰ খাৰিতে আহিছো এই দুটা বাৰম্বাৰতাৰ যোগফল লাগিব 2 আৰু 3 5 তাৰ পিছত 3 নম্বৰ খাৰিত কি বহুৱাম এই তিনিটা বাৰম্বাৰতাৰ যোগফল লাগিব যেনেকুৱা ইমানলৈকে 5 হৈ গৈছিল 8 5 13 তাৰ পিছত ছাত্ৰসকল 4 নম্বৰ খাৰিত এই চাৰিটা বাৰম্বাৰতাৰ যোগফল বহুৱাম ইমানলৈকে 13 হৈ গৈছিল 13 আৰু 6 কিমান 19 তাৰ পিছত 5 নম্বৰ খাৰিত 5টা বাৰম্বাৰতাৰ যোগফল বহুৱাম ইমানলৈকে 19 হৈ গৈছিল 19 আৰু 6 25 তাৰ পিছত 6 নম্বৰ খাৰিত ছাত্ৰসকল এই 6টা বাৰম্বাৰতাৰ যোগফল বহুৱাম যেনেকৈ ইমানলৈকে 25 হৈছিল 25 আৰু 3 28 হৈ যাব তাৰ পিছত ছাত্ৰসকল এই 7 নম্বৰ খাৰিত এই 7টা বাৰম্বাৰতাৰ যোগফল বহুৱাম যেনেকৈ ইমানলৈকে 28 হৈছিল 28 আৰু 2 30 ছাত্ৰসকল চোৱা এই মুঠ বাৰম্বাৰতা 30টো আহিছে নহয় সঞ্চয় বাৰম্বাৰতাত আৰু সদায় বাঢ়ি আছে নহয় এনেকুৱা আমি সঞ্চয় বাৰম্বাৰতা চিনা পাও এতিয়া চোৱা ইয়াতে আমি এই টেবুলৰ পৰা মুঠ বাৰম্বাৰতাখিনি ল'ব লাগিব আৰু মুঠ বাৰম্বাৰতাক এনেৰি লিখা হয় ইয়াকে পৰ্যবেক্ষণৰ সংখ্যা বুলি কোৱা হয় ছাত্ৰসকল ইয়াতে মুঠ বাৰম্বাৰতা 30 হ'ব লাগিব কাৰণ সঞ্চয় বাৰম্বাৰতা লাষ্টত 30 হৈছে কিয় ছাত্ৰসকল চোৱা এই 30টো আমি কেনেকুৱা লিখিছো সব কেইটাৰ যোগফল
30 হৈছে তেনে আকৌ 30 হ'ব লাগিব আৰু যদি ইয়াতে 30 নহয় তেনহলে আমি ভাবিম কৰবাত ভুল হৈ গৈছে চাও ছাত্ৰাটিকল যোগ কৰি কিমান হয় 2 3 5 8 5 13 আৰু 6 13 আৰু 6 19 19 আৰু 6 25 25 আৰু 3 28 আৰু 2 30 30 হৈছে এতিয়া ছাত্ৰাটিকল n 30 হৈছে আমি n/2 উলাব লাগিব সোয়া n যিমান হয় n/2 তাৰ আধা হয় মানে 2 দি ডিভাইড কৰি দিলে n ক n ৰ আধা হ'ব সোয়া n 30 গতিকে n/2 কিমান হ'ব 30 ৰ আধা 15 এতিয়া এই n/2 ইউজ কৰি প্লাই আমি এই টেবুলৰ মধ্যমাৰ শাৰীটো আমি বিচাৰিব পাৰিম ছাত্ৰাটিকল n/2 কিমান ওলাইছে 15 আমি এই 15 তকে সামান্য ডাঙৰ সংখ্যা সঞ্চয় বাৰম্বাৰতাত বিচাৰিম ছাত্ৰাটিকল সোয়া 15 তকে সামান্য ডাঙৰ কোনটো সংখ্যা 19 তেনলে 19 ৰ লাইনটো আমি আন্ডাৰলাইন কৰি লম ছাত্ৰাটিকল সামান্য ডাঙৰ লব লাগে ইয়াতকে আৰু সৰু আৰু 15 তকে ডাঙৰ পালে হেতু ললো হেতেন এতিয়া ছাত্ৰাটিকল এইটো হৈছে মধ্যমাৰ লাইন আৰু এই শ্ৰেণীটো এইবোৰ হৈছে শ্ৰেণী আৰু এই শ্ৰেণীটো হৈছে মধ্যমাৰ শ্ৰেণী এতিয়া ছাত্ৰাটিকল মধ্যমাৰ এটা সূত্ৰ আছে তোমালোকে যেনেকৈ স্ক্ৰিনত দেখি আছা এই সূত্ৰটো মুখস্থ কৰি লবা মই ইয়াতে সূত্ৰটো লিখি আছো আৰু এই মধ্যমাৰ সূত্ৰটো এই টেবুলখনৰ পৰা ফিল কৰি দিলে মধ্যমা ওলাই যাব এই তথ্যখিনিৰ সো মই লিখি আছো মধ্যমাৰ সূত্ৰটো চাই ছাত্ৰাটিকল এইটো হৈছে মধ্যমাৰ সূত্ৰ L plus n/2 minus CF divided by F into H এতিয়া ছাত্ৰাটিকল এই যে সূত্ৰটোত যিবোৰ এলফাবেট আছে সেইবোৰৰ ভ্যালু ইয়াৰ পৰা আমি উলাব লাগিব আৰু সেইবোৰৰ কাৰণে তোমালোকে ছাত্ৰাটিকল এই পেজখন স্ক্ৰিনত দেখা গৈ আছে চোৱাচোন তোমালোকে এই এক্সাৰসাইজৰ আগতে এইখিনি লিখা পাই যাবা আৰু মুখস্থ কৰি লবা ছাত্ৰাটিকল ইয়াতে L ৰ বিষয়ে লিখা আছে যে L হৈছে মধ্যমা শ্ৰেণীৰ নিম্ন সীমা তেনে ছাত্ৰাটিকল এইটো আছিল নহয় মধ্যমাৰ লাইন মই সিলেক্ট কৰি থৈ দিছিলো আৰু এইটো আছিল মধ্যমাৰ শ্ৰেণী আৰু L হৈছে মধ্যমা শ্ৰেণীৰ নিম্ন সীমা মানে 55 এইটোতো উচ্চ সীমা 60 নিম্ন সীমা হৈছে 55 ইয়াতে আমি লিখিলো যে এই টেবুলৰ L হৈছে কিমান 55 তাৰ পিছত ছাত্ৰাটিকল সূত্ৰটো তোমালোকে n/2 দেখি আছা n/2 তো 15 মূলতে ওলাই গৈছিল তাৰ পিছত CF দেখি আছা আৰু CF ৰ বিষয়ে কি লিখা দেখি আছা যে দেখি আছা তোমালোকে CF মানে হৈছে মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয় বাৰম্বাৰতা ছাত্ৰাটিকল এয়া হৈছে মধ্যমা শ্ৰেণী আৰু পূৰ্বৱৰ্তী শ্ৰেণী কোতে এইটো শ্ৰেণী কোতা কৈ আছে মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণী এইটো আৰু ইয়াৰ সঞ্চয় বাৰম্বাৰতা কিমান 30 এইটো হৈছে সঞ্চয় বাৰম্বাৰতাৰ শাৰী মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীটোৰ সঞ্চয় বাৰম্বাৰতা হৈছে 13 গতিকে আমি পাই গলো ছাত্ৰাটিকল CF 13 ধুনিয়াকে লিখো 13 তাৰ পিছত ছাত্ৰাটিকল তোমালোকে F দেখি আছা F তোমালোকে লিখা দেখি আছা মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা ছাত্ৰাটিকল এইটো মধ্যমা শ্ৰেণী ইয়াৰ বাৰম্বাৰতা হৈছে 6 হেতুটো সঞ্চয় বাৰম্বাৰতা 6 আমি লিখি দিম F হৈছে কিমান 6 তাৰ পিছত ছাত্ৰাটিকল H দেখি আছা H হৈছে ছাত্ৰাটিকল তোমালোকে লিখা দেখি আছা শ্ৰেণী দৈৰ্ঘ্য মানে শ্ৰেণীবোৰ কিমানকে বাঢ়ি গৈ আছে 40 ৰ পৰা 45 45 ৰ পৰা 50 50 ৰ পৰা 55 মানে 5 কে বাঢ়ি গৈ আছে গতিকে ছাত্ৰাটিকল এই টেবুলটোৰ শ্ৰেণী দৈৰ্ঘ্য অৰ্থাৎ H হৈছে কিমান 5 ছাত্ৰাটিকল সোয়া এই সূত্ৰটোৰ লাগতিয়াল সকলো বস্তু আমি লৈ লৈছো এতিয়া এই ভ্যালুখিনি চাই সূত্ৰটো ফিল কৰি দিম তাৰ পিছতে হিসাব কৰি ললে তথ্যখিনিৰ মধ্যমা আহি যাব তেনলে ফিল কৰো সোয়া L আছে প্ৰথমতে L কিমান 55 L ৰ ঠাইত আমি 55 বহুৱাই দিম তাৰ পিছত প্লাস তাৰ পিছতে ইয়াতে n/2 কিমান 15 তাৰ পিছত মাইনাস CF হৈছে ছাত্ৰাটিকল 13 তাৰ পিছত তলত আছে F কিমান F হৈছে 6 তাৰ পিছত পূৰণ হৈ আছে H কিমান ছাত্ৰাটিকল 5 H to 5 এতিয়া ছাত্ৰাটিকল আমি ক্যালকুলেট কৰি যাম 55 টো হিয়তৰ লগত নিমিলাম লাষ্টতে যিমান হয় ক্যালকুলেট কৰি 55 ৰ লগত যোগ কৰি দিম তেতিয়ালে ইজি ক্যালকুলেশন হ'ব এতিয়া সোয়া 15 পৰা 13 গলে কিমান হ'ব 2 ওপৰত আৰু তলত আছে কিমান 6 আৰু বাহিৰত পূৰণ হৈ আছে 5 এতিয়া ইয়াতে কাটাকুটি গৈ আছে কাটিলো 2 দি 2ত একবাৰ 6ত 2 3 গুণ 6 হয় 3 বাৰ গৈছে এতিয়া ইয়াতে 55 যেনেকৈ আছে তেনেকৈ ৰাখিলো তাৰ পিছত প্লাস ইয়াতে ছাত্ৰাটিকল ওপৰত 1 আৰু 5 আৰু 3 তো কাটাকুটি না যায় নহলে তলে উপৰে কাটি দিলো হেতেন তেনলে ওপৰৰ লগত পূৰণ কৰিম 5 টো কলে মানে ওপৰৰ লগত পূৰণ হয় আৰু তলে উপৰে হলে কাটা যায় 5 গুণ 5 ওপৰত আৰু তলত আছে কিমান 3 তে 3 দি 5ক হৰণ কৰিম যিমান হয় 55 ৰ লগত যোগ কৰি দিলে আমাৰ মধ্যমা আহি যাব ছাত্ৰাটিকল 3 দি 5ক হৰণ কৰি আছো ইয়াতে কাখতে কৰিলো সো ছাত্ৰাটিকল
তিনিৰে হৰণ কৰিব লাগে গতিকে তিনি বাহিৰত ওপৰত 5 আছে মানে 5টো হৰণ হ'ব লাগে 5টো ভিতৰত 3 দি 5ত কেইবাৰ একবাৰ যাব 3 গুণ 3 হ'ব 5ৰ পৰা 3 গ'লে 2 থাকিব এতিয়া 3 দি 2ত নাযায় পইণ্ট বহুৱাই পেলাই 0 নমাই দিলোঁ 3 দি 20ত কেইবাৰ 3 6 গুণ 18 6 বাৰ গৈছে 18 হৈছে আকৌ 2 নামিছে আকৌ পইণ্ট বহুৱা আছে আকৌ 0 হ'ব আকৌ 6 বাৰ যাব ছাত্ৰছাত্ৰীসকল আকৌ 18 হ'ব মানে এতিয়া 6 6 ৰিপিট হৈ থাকিব তেনেহ'লে মই এটা কাম কৰিম ইফালে আকৌ 6 বাৰ গ'লে তো 6 হ'ব মই ইফালে 6 6 নবঢ়াই পেলাই এইটো 7 বনাই দিওঁ মানে ছাত্ৰছাত্ৰীসকল আমি 3 দি 5ক হৰণ কৰি কিমান পালোঁ 1.666 হৈ গৈ আছে মই 666 এইবোৰ নিদি পেলাই মই নেক্সট 6টোক 7 বনাই দিছোঁ মানে ছাত্ৰছাত্ৰীসকল এই 6ৰ পিছত আকৌ 6 হৈছিল আকৌ 6 হৈছিল এনেকুৱা গৈ আছিল মই সেইবোৰ 6 নিলিখি ইয়াতে যিটো 6 হ'ব লাগিছিল এইটোক মই 7 বনাই দিছোঁ এতিয়া যোগ কৰিব লাগে ছাত্ৰছাত্ৰীসকল 55 আৰু 1 56 হৈ যাব আৰু পইণ্টৰ পিছত কি আছে 67 এই দুইটা যোগ কৰি এইটো পালোঁ ছাত্ৰছাত্ৰীসকল ওপৰত দিয়া ওজনৰ তথ্য মানে যেটো দিয়া আছিল হেতুৰ মধ্যমা হৈছে ইমান মানে ছাত্ৰছাত্ৰীবোৰৰ মধ্যমা ওজন হৈছে 56.67 কেজি এইটো আমি লিখি লম ছাত্ৰছাত্ৰীসকল লিখি ললোঁ এতেকে ছাত্ৰছাত্ৰীবোৰৰ মধ্যমা ওজন হৈছে 56. এয়া যে ওলাইছিল 56.67 কেজি ছাত্ৰছাত্ৰীসকল ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু এই কুৱেশ্যনটোৰ সৈতে ছাত্ৰছাত্ৰীসকল এই এক্সাৰসাইজত থকা সকলোকেইটা কুৱেশ্যন সমাপ্ত হৈ গৈছে আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা থাকে তোমালোকে কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ